যে আমি এটা নতুন পদক্ষেপ লৈ পেলাই আগবাঢ়িছোঁ। মোৰ সতীৰ্থ মোৰ বন্ধুৱে আপোনালোকক কৈছে গাড়ী এখনৰ ডিকাৰ্বনাইজেশ্যন বা কি হয় কি নহয়। তো মূলত কথা এইটো যে চাওক যে নতুন টেকন'লজি কিছুমান আহিছে, আমি পেট্ৰলৰ লগত ইথানল মিক্স কৰি আমি চলাবলৈ লৈছোঁ। তো তাৰ লগে লগে তাৰ সংবিধান কিছুমানো আমি পাব লাগিব। আৰু আজিৰ প্ৰযুক্তিৰ দিনত এই সংবিধানবোৰ আহি আছে, নহা নহয়। তো মই মাত্ৰ এটা কথাই কওঁ, আপোনালোকে আপোনালোকৰ পুৰণা বাহনখন লৈ আমাৰ ইয়ালৈ আহক। গ্ৰীণ হুইলছ দেৰগাঁও লাহটিত আছে এই অনুষ্ঠানটো। গ্ৰীণ হুইলছলৈ এবাৰ আহক, মাত্ৰ এঘণ্টা সময়ৰ কাৰণে আহক আৰু আপোনালোকৰ গাড়ীখনৰ বা বাহনখনৰ আপোনালোকে ডিকাৰ্বনাইজ কৰি চাওক আৰু তাৰ ফলাফল আপুনি নিশ্চিতভাৱেই পাব। দেৰগাঁও লাহটি বুলি কোৱাৰ লগে লগে দেৰগাঁও লাহটিখন এখন ডাঙৰ অঞ্চল। তো আপোনালোকে দেৰগাঁও লাহটিলৈ আহি পুৰণা যিটো আমাৰ চিনেমা হল আছিলে, চিনেমা হলৰ একেবাৰে সন্মুখতে আমাৰ প্ৰতিষ্ঠানটো অৱস্থিত। নামটো হ'ল গ্ৰীণ হুইলছ। কাষতে আপোনাৰ বাবা হোটেল বুলি এখন হোটেলো আছে। তো আপোনালোকে বিচাৰি পাবলৈ বিশেষ অসুবিধা নহয়। আৰু যদি গুগলতো আপোনালোকে চাৰ্চ কৰে গ্ৰীণ হুইলছ বুলি, তেতিয়াহ'লেও আপোনালোকে ইয়াত বিচাৰি পাব। আশা কৰোঁ আপোনালোকৰ আমাক সহায় সহযোগিতা মৰম চেনেহ আগবঢ়াব আৰু আপোনালোকৰ আগমনে আমাক আগলৈ আৰু কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগাব। ধন্যবাদ। এইটো এটা সামান্য খৰচৰ কাম। যেনেকৈ আপুনি গাড়ীখন বাহিৰত চফা কৰিবৰ কাৰণে যায়, তেতিয়া আপুনি ছাৰ্ভিচিং চেণ্টাৰত 250 বা 300 টকা এটা দিয়ে আৰু মাহটোত আপুনি 4বাৰ চফা কৰে গাড়ীখন ধুৱাই। বাৰিষা দিনততো হয়তো এইটো বেছি হৈ যায়। তাৰ তুলনাত যদি চাবলৈ যায়, এইটো এটা সামান্য খৰচৰ কাম, যিটো কাৰণে কোনো আপোনালোকে চিন্তা কৰিব লগা নাইকিয়া। ৰেহাই আপুনি মাইলেজ বা গাড়ীখন চলাই আপুনি এমাহতে তাৰ ৰেহাইটো আপোনালোকে ওলোটাই পাব পাৰিব। আমি আহ্বান জনাইছোঁ আপোনালোকে আমাৰ এই ডিকাৰ্বনাইজেশ্যন চেণ্টাৰলৈ আহক। ইয়াত আহি আপোনালোকৰ বাহনখন এবাৰ ডিকাৰ্বনাইজ কৰি চাওক আৰু মই নিশ্চিত আৰু আপোনালোকৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ যে আপোনালোকে নিশ্চিত এটা সুফল পাবই। আহিলে এই যিসকল আমাৰ বাহনৰ গৰাকী, যাৰ অলপ পুৰণা হৈছে গাড়ীবিলাক, তেওঁলোকৰ প্ৰথম উপকৃত হ'ব। কথা হ'ল যে তেওঁলোক ধৰক মোৰো গাড়ী আছে, আপুনিও পাইছে নিজৰ বাহনখনত যে এটা সময় পৰ্যায়ক্ৰমে গাড়ীখনৰ অকণমান এই মাইলেজৰ ক্ষেত্ৰত অকণমান অলপ কমি যায়। মাইলেজৰ ক্ষেত্ৰত অলপ কমি যায়। তাৰপিছতে আপোনাৰ গাড়ীখনৰ যিটো গতি, সেই গতিটোত অলপমান ৰ'দ যেন থাকে, পিক আপটো অলপ কম লয়। তাৰপৰা আপোনাৰ অলপমান প্ৰদূষণত অলপ মাত্ৰাটো বাঢ়ি যায়। তো ইয়াৰ এই যোগেদি গাড়ীখনৰ এই মেচিনটোৰ যোগেদি এনে এটা আমি প্ৰযুক্তিৰ দ্বাৰা এই গাড়ীখনত জমা হোৱা কাৰ্বনখিনি নিষ্কাশন কৰি দিওঁ। ইয়াত হাইড্ৰজেন গেছ গৈ পেলাই ইঞ্জিনৰ ভিতৰত আমাৰ হাতেৰে ইঞ্জিন নোখোলাকৈ সেই অট'মেটিকেলি মেচিনটোৱে কাম কৰে। কৰাৰ পিছত এই গাড়ী অনুযায়ী তাৰ সময় থাকে, সময় অনুযায়ী গাড়ীবিলাক বেলেগ বেলেগ হয়। সময়টো বেছি লাগে, কিছুমানত কম লাগে। ধৰি লওক 2 হুইলাৰবিলাকত যদি 15 মিনিটৰ পৰা আধা ঘণ্টা লাগে, তেনেকৈ গাড়ী এখনৰ ক্ষেত্ৰত 1 ঘণ্টা বা 1.5 ঘণ্টা সময় লয়। তাৰ কাৰণে আমাৰ ইয়াত এই সময়টো যিহেতু মেচিনে অট'মেটিকেলি লয়, গতিকে আমাৰ নিয়ন্ত্ৰণত নাথাকে। সেইটো গাড়ী অট'মেটিক সেই সময়টোৰ ভিতৰত গাড়ীখন কাৰ্বনমুক্ত কৰি দিয়ে। যাৰ ফলত প্ৰথমতে পাব গাড়ীখনৰ পিক আপ পাব। তাৰপিছত এটা আমাৰ ইঞ্জিনৰ এটা পুৰণা হ'লে এটা চাউণ্ড আহে, যিটো ভাইব্ৰেশ্যন বুলি কওঁ, নকিং টাইপ, সেই বস্তুটো একেবাৰে কমি গুচি যায়। আমি ট্ৰায়েল কৰিছিলোঁ 2 দিনৰ আগতে ইনষ্টলেশ্যন কৰাৰ সময়ত। এখন খুব পুৰণা গাড়ী, ডিজেল গাড়ী আছিলে, খুব ধোঁৱা মাৰি আছিলে। সেই গাড়ীখন ধোঁৱা মাৰি আহিছিলে। গ্ৰাহকগৰাকী আহিলে, আহি পেলাই ক'লে যে মোৰ গাড়ীখনত অলপ ধোঁৱা চোৱা মাৰি আছে, পুৰণা হৈছে, অলপ বহুত পুৰণা গাড়ী ডিজেলৰ। তাৰপিছত তেখেতৰ গাড়ীখনত আমি এইটো চালোঁ প্ৰমাণ হিচাপে। তেখেতে প্ৰথমতে মেচিনটোৰ বিষয়ে একো নাজানে আৰু তেওঁ অলপ সন্দেহো কৰিছে যে কি হ'ব পাৰে কি নহ'ব পাৰে। পিছত দেখিলে যে 1 ঘণ্টা সময় লাগিল তেওঁ গাড়ীখন কৰাৰ পিছত ধোঁৱাটো একেবাৰে নাইকিয়া হৈ গুচি গ'ল, যিটো ক'লা ধোঁৱা মাৰি আছিলে। তাৰপিছত তেওঁ গাড়ীখনৰ শব্দটো কমি গুচি গ'ল, যিটো মিহি হৈ পৰিলে ইঞ্জিনৰ শব্দটো। তাৰপিছত 2 দিনত আজি কালি ফোন কৰি কৈছে যে মোৰ গাড়ীখনৰ অকণমান মাইলেজো আগতকৈ বাঢ়িছে। গতিকে আমি সেইখিনিতে আমাক লাগে, ইয়াৰ পৰা গ্ৰাহকে কি পাব বুলি ক'লে আমাৰ প্ৰথম সেইটোৱে পাইছোঁ। আমি সেইখিনিতে উপকৃত কৰিছোঁ বুলি ভাবিছোঁ, আমি নিজেও উপকৃত হৈছোঁ। আপোনালোকক অহাৰ বাবে আজি বহুত বহুত ধন্যবাদ আৰু সকলোকে আমাৰ প্ৰতিষ্ঠানলৈ আহিবলৈ অনুৰোধ জনালোঁ আপোনালোকৰ যোগেদি। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী।
আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com